নমস্কাৰ আজি 30 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱা 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা এবাৰ হিমন্ত বিশ্ব শৰ্মাই নিজ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে নিজৰ দুখ ডাকিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টাৰ্গেট লৈছে মিয়াক এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দায়িত্ব পালনত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা নিজৰ দুখ ডাকিবলৈ মিয়াক টাৰ্গেট কৰি লৈছে এইখন চৰকাৰে মুঠতে হিমন্ত বিশ্ব শৰ্মাই মিয়াক টাৰ্গেট কৰিছে আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইছু ডাইভাৰ্ট কৰিবলৈ মিয়া অসমীয়াৰ সংঘাত লগাব বিচাৰিছে এইখন চৰকাৰে মূল ইছু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া অসমীয়াৰ সংঘাত লগাব বিচাৰিছে এবাৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষুৰদাৰ সমালোচনা কৰিছে এবিএমছুৰ তৰফৰ পৰা কোৱা হৈছে যে নিজৰ দুখ ডাকিবলৈ মিয়াক টাৰ্গেট কৰিছে হেনো চৰকাৰে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ এবাৰ সাজু হৈ পৰিছে আমছু আমি জনাই আছো এটা বিশেষ খবৰ কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে আমছুৰ তৰফৰ পৰা এবাৰ খকিয়নি মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে আমছু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন্দোলন কৰিব এবাৰ আমছুৱে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে 12 সেপ্টেম্বৰত ৰাজধানী দিল্লী কঁপাবলৈ সাজু আমছু অসমত সংখ্যালঘু মুছলমানৰ নিৰাপত্তা বিচাৰি আন্দোলন কৰিব আমছুৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত নিৰাপদ নহয় মুছলমানসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰে ভাতৃঘাতী সংঘাত সৃষ্টি কৰাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰে অসমৰ পৰিৱেশ বিনষ্ট কৰিব হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ৰাজধানী দিল্লী কঁপোৱাৰ হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আনে খবৰ শৃংখল চলিহাৰ দপদপনি নচলিব এবাৰ বীৰ লাচিত খানাক প্ৰত্যুত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো শৃংখল চলিহাৰ দপদপনি এবাৰ নচলিব শৃংখল চলিহাক হুংকাৰ দিয়া হৈছে যেতিয়ালৈকে আমাৰ শৰীৰত শেষ বিন্দু পৰ্যন্ত শক্তি আছে তেতিয়ালৈকে ইয়াত শৃংখল চলিহাৰ দপদপনি নচলিব বীৰ লাচিত খানাক উচিত প্ৰত্যুত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শৃংখল চলিহাক চ্যালেঞ্জ এবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শৃংখল চলিহাক চ্যালেঞ্জ দিছে আৰু কৈছে যে শৃংখল চলিহাৰ দপদপনি এবাৰ নচলিব আনে খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মিয়া বিতৰ্ক আৰু মিয়াক লৈ এবাৰ সদন কঁপাই তুলিছে শাসক আৰু বিৰোধীয়ে দেখিবলৈ পোৱা গৈছে সদনৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এটাৰ প্ৰসংগ আছে মিয়া আৰু মিয়াৰ প্ৰসংগক লৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাইলৈৰ পৰা মোৰ মুখৰ পৰা মিয়া শব্দটো নোলাব কাইলৈৰ পৰা মিয়া শব্দ মই নকওঁ মিয়া শব্দটো নকওঁৱেই এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কাইলৈৰ পৰা মই কেতিয়াও নকওঁ মিয়া শব্দ তাৰ কাৰণ জনাইছে হিমন্ত বিশ্ব শৰ্মাই মিয়া শব্দ ত্যাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদত থাকি কাকো দুখ দিয়া শব্দ ক'ব নোৱাৰো এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কেৱল সিমানেই নহয় সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলো মিয়া শব্দ মই প্ৰয়োগ কৰিছিলো সন্মানীয় অৰ্থত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মিয়া বুলি ক'লে ভাল পাই বুলিহে মই কৈছিলো কিন্তু এতিয়াৰ পৰা নকওঁ সদনত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুক্তি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সন্মান কৰি সেই শব্দ কৈছিলো
কাইলৈৰ পৰা মই কেতিয়াও নকওঁ মিয়া শব্দ খুদ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে মিয়া শব্দ ত্যাগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেতিয়াও মিয়া শব্দ মুখৰ পৰা নোলাই হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পিছৰটো খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে এটা ভাল খবৰ কিয়নো যিসকল পৰীক্ষাৰ্থীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিব ইতিমধ্যে পৰীক্ষাৰ ৰুটিন প্ৰকাশ পাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ইতিমধ্যে ঘোষণা কৰা হৈছে লৈ আহিছো বিশেষ খবৰ খাজু হোক চাকৰি প্ৰত্যাশী যুৱক যুৱতী কিয়নো ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীলৈ ভাল খবৰ আহিছে কিয়নো ঘোষণা কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী কেতিয়া অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা উল্লেখ কৰা হৈছে 15 আৰু 29 সেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব সবাতোকৈ জৰুৰী খবৰ ইতিমধ্যে যদি আপুনি এপ্লাই কৰিছিলে তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো 15 আৰু 29 সেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব ইফালে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব তিনিটা পৰ্যায়ত উল্লেখ কৰা হৈছে 15 সেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 বজালৈ তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব সমান্তৰালভাৱে কোৱা হৈছে যে 29 সেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব স্নাতক পৰ্যায়ৰ পৰীক্ষা HSLC লেভেলৰ পৰীক্ষা হ'ব 15 সেপ্টেম্বৰত আৰু 29 সেপ্টেম্বৰত হ'ব স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা ভালদৰে মনত ৰাখক একেদিনাই দিনৰ 1:30 বজাৰ পৰা 4 বজালৈ পৰীক্ষা হ'ব ড্ৰাইভাৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব 29 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গ পৰীক্ষা ক্ষমা কৰিব 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু এইদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ইতিমধ্যে প্ৰকাশ পাইছে ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ আন এটা খবৰ হৈছে এবাৰ ক্ষমতা হেৰুৱাৰ ভয় এবাৰ বিজেপি চৰকাৰৰ 2026 পূৰ্বে ভাঙিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সবাতোকৈ জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো ক্ষমতা হেৰুৱাৰ ভয়ে খেদিছে হিমন্ত বিশ্ব শৰ্মা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্ততে ভাঙিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু 2026 পূৰ্বে চৰকাৰ ভঙাৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপিৰ মানুহে ভাঙিব এই চৰকাৰখন বিজেপিৰ মানুহে ভাঙিব এই বিজেপি চৰকাৰখন আৰু বিজেপিৰ মানুহে ভাঙিব বিজেপিৰ ভিতৰত অপ্ৰিয় হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা অস্থিৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকী জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো আজমলৰ বোকাচাত উঠাৰ দিন গ'ল হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰকিবুল হুছেইনৰ মন্তব্যক লৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক খবৰ হৈছে এবাৰ সদনত বাংলাদেশী প্ৰসংগ কাকক বিৰোধীৰ মাজত যুঁজ লগাইছে ৰমাকান্ত দেউৰীয়ে আমি জনাই আছো বিশেষ খবৰ বাংলাদেশী প্ৰসংগত পুনৰ উত্তাল হৈ পৰিছে বিধানসভা আৰু ৰমাকান্ত দেউৰীৰ এটা শব্দই উত্তাল কৰিছে বিধানসভা বিধায়ক ৰমাকান্ত দেউৰীৰ এটা শব্দই বিধানসভা উত্তাল কৰিছে শিক্ষকৰ নিৰাপত্তাৰ কথা ক'বলৈ গৈ বিতৰ্কিত মন্তব্য ৰমাকান্ত দেউৰীৰ পৰৱৰ্তী খবৰ সদনত ভূমি আইন সন্দৰ্ভত এবাৰ ভাষণ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি হেৰাই যাবলৈ ধৰিছো কেইদিনমান জীয়াই থাকিবলৈ মাত্ৰ যুঁজ দিবলৈ খিলঞ্জীয়াৰ কথা কৈছো দুবুৰী গ'ল বৰপেটা গ'ল নগাঁও গ'ল মনত ৰাখিব দুবুৰী গ'ল বৰপেটা গ'ল নগাঁও গুচি গ'ল মাটি বাৰীৰ অধিকাৰ গ'ল কেৱল আৰু কেইটামান জীয়াই থকাৰ স্বাৰ্থত এইবোৰ কথা কৈছো সদনত ভূমি আইন সন্দৰ্ভত এইদৰে ভাষণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আর এটা বিশেষ খবৰ হৈছে এবাৰ নিকাহৰ বাবে চন্দ্ৰবাবু নাইডুৱে 1 লাখ টকা দিব 1 লাখ টকা দিছে নিকাহৰ বাবে চন্দ্ৰবাবু নাইডুৱে
আমি জনাই আছো ডাঙৰ খবৰ অসম বিধানসভাত চন্দ্ৰবাবু নাইডুৰ প্ৰসংগ উত্থাপন হৈছে মুছলিম বিবাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিৰোধীৰ ডাঙৰ প্ৰশ্ন কিয়নো চন্দ্ৰবাবু নাইডুৱে মুছলমান যুৱতীলৈ নিকাহৰ বাবে 1 লাখ টকা দিছে চন্দ্ৰবাবু নাইডুৰ প্ৰসংগ উত্থাপন হৈছে বিধানসভাৰ মজিয়াত আৰু চন্দ্ৰবাবু নাইডুৱে মুছলমান যুৱতীলৈ নিকাহৰ বাবে 1 লাখ টকা দিছে এই আইনৰ পাছত আপুনিও আনক এনে আছনি বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলিম লৰাই এগৰাকীক বিয়া পাতিলে মুখ্যমন্ত্ৰীয়ে দিব অফাৰ চন্দ্ৰবাবু নাইডুৱে অনা আঁচনিৰ দৰেই আঁচনি লাভ কৰিব অসমৰ যুৱক যুৱতীয়েও বিধানসভাত আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি কয় যে মই ইছলাম বিৰোধী নহয় ইছলাম অন্যতম এটা শ্ৰেষ্ঠ ধৰ্ম যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু আৰু মুছলমান বিতৰ্ক অব্যাহত আছে সেই সময়তেই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই ইছলাম বিৰোধী নহয় ইছলাম এক অন্যতম শ্ৰেষ্ঠ ধৰ্ম আমি জনাই আছো বিশেষ খবৰ মই ইছলাম ধৰ্মৰ বিৰোধী নহয় মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কেৱল সিমানেই নহয় ইছলাম অন্যতম শ্ৰেষ্ঠ ধৰ্ম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ধৰ্মৰ লগত মোৰ একো নাই যদি শত্ৰুৰ ভূমি দখল হয় মই মনে মনে বহি নাথাকো হিন্দুৰ ভূমি কাহিলোৱা নাৰীৰ অত্যাচাৰ চলিলে মই মাত মাতিমেই কিন্তু তিতা হলেও মই খসা কথা কৈ যাম মোৰ জীৱনটো লৈও মই ভাবো কি চপাই লৈছো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আমি আইনক লৈ বহুত কঠোৰ হৈছো লাঠি আৰু বন্দুকৰ গুলিৰে মানুহৰ ক্ষোভ দবাই ৰাখিব নোৱাৰে খত্ৰ হেৰুৱাৰ বেদনা মাটি হেৰুৱাৰ বেদনা আপোনালোকে কেনেকৈ ধুই দিব মই কাকো উচ্ছেদ কৰিব বিচৰা নাই শৰীয়ত আইন বন্ধ কৰিব খোজা নাই কিন্তু হিন্দু অধ্যুষিত এলেকাত কিছুমান কাম নকৰিব ছোৱালী এজনী কেনেকৈ পলুৱাই লৈ নাযাব মাক দেউতাকৰ পৰা খুজি বিবাহ নিকাহ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কিমানেই নহয় এইখিনি কথা কোৱাটো একো অপৰাধ হ'ব নোৱাৰে ফৰেষ্টৰ মাটিত নাযাব জনজাতীয় জেগাত নুখুমাব এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত ইছলাম ধৰ্মক লৈ নিজৰ স্থিতি প্ৰকাশ কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই